কংগ্রেস জিন্দাবাদ ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ মল্লবরা সুরক্ষা দিয়া হিমন্ত বিশ্ব শর্মা হাই হাই হিমন্ত বিশ্ব শর্মা হাই হাই গরুগুটি হেরা গরুবার উদ্ধার করো জনতা মল্লবরা হাই জনতা মল্লবরা হাই জনতা মল্লবরা হাই জনতা মল্লবরা হাই জনতা মল্লবরা জনতা মল্লবরা মুখ্যমন্ত্রী হাই মন্ত্রী সুরক্ষা দিয়া মুখ্যমন্ত্রী হাই বিজেপি মুর্দাবাদ এতিয়া তেওঁৰ মূৰৰ কামৰণি হৈছে তেওঁ পৰহি যেনেদৰে সংবাদ মাধ্যমৰ ওপৰত চৰ্চা হৈছিল নক'ব লগা বহু কথা কৈছে এতিয়া তেওঁ দেখিলে যে সংবাদ মাধ্যমৰ ওপৰত কৈ মোৰ লজে হ'ল এতিয়া মোৰ ওপৰত কৰিছে গতিকে এইটো তেওঁলোকৰ স্বভাৱেই কাৰণ সেইকাৰণে আমি কৈছোঁ তেওঁ আদানী আম্বানীৰ কথা কৈছিল কিন্তু তেওঁ পাহৰি গ'ল সেইবিলাক হ'ল পুঁজিপতি আৰু ব্যৱসায়ী ব্যৱসায়ীৰ লগত এগৰাকী যেতিয়া জনপ্ৰতিনিধিৰ কথা উল্লেখ কৰে সেইটোৱে হাঁহিয়তাৰ পাত্ৰ আৰু সেইকাৰণে তেওঁৰ দুৰ্বলতাবিলাক ঢাক খোৱাৰ কাৰণে এতিয়া মোক টানিছে গতিকে এইটোত মোৰ একো ক'ব লগা নাই সেই বিষয়ত তেওঁলোকে জানে তেওঁলোকে কেৱল শিক্ষাৰ কথা কয় বা নীতি আদৰ্শৰ কথা কয় অসমৰ ৰাইজে জানিছেতো তেওঁলোকে কিমান নীতি আদৰ্শত আছে যদি তেওঁ নীতিত থকা মানুহে হ'লহেঁতেন তেনেহ'লে সংবাদ মাধ্যমক কেতিয়াও তেওঁ বেয়া কৰি নক'লেহেঁতেন বা সংবাদ মাধ্যমৰ লগত জড়িত থকা ব্যক্তিসকলক অপমান নকৰিলেহেঁতেন গতিকে তেওঁলোকৰ ব্যক্তিগত চৰিত্ৰ তেওঁলোকে উদুঙাই দি যিটো তেওঁলোকৰ চৰিত্ৰ দেখুৱাইছে সেইটোৱে আজিৰ তাৰিখত অসমৰ সৰ্বসাধাৰণে বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকৰ ওপৰত বিতুষ্ট হৈ আজি গোটেই অসমৰ ৰাইজে বিজেপিক এৰি কংগ্ৰেছক আঁকোৱালি লোৱাৰ আমি এটা নজিৰ দেখিবলৈ পাইছোঁ গোটেই অসমখন জ্বলাই ৰাখিছে আমাৰ বিশেষ কেইটামান প্ৰশ্ন আছে আমাৰ প্ৰশ্নকেইটা হ'ল যে যি সময়ত বিজেপিয়ে সদায় কয় যে গৌমাতাৰ প্ৰতি তেখেতসকলৰ বিশেষ শ্ৰদ্ধা আছে যিটো আমাৰো আছে হিন্দু ধৰ্মৰ মতে কিন্তু আমাৰ আজিৰ পৰা যেতিয়া গৰু ভটিলৈ গৰু আনি আছিলে সেই গৰু যেতিয়া ৰঙিয়া ষ্টেচনত নোহোৱা হৈছিলে সেই গৰুকেইটাৰ সম্পৰ্কত পদ্ম হাজৰিকাই সদনত কৈছিল গৰুকেইটা ৰঙিয়াত নোহোৱা বুলি তাৰপিছত এতিয়া কেনেকৈ ওলাই যে সেই গৰুকেইটা ক'ৰবাত বিকা হ'ল আৰু যদি গৰুকেইটা গৰুখুটি প্ৰকল্পৰ কাৰণে আনিছিলে তেনেহ'লে যদি গৰুখুটি প্ৰকল্পলৈ আনিছিলে আধাত ক'ত হেৰাল আৰু যদি সেই গৰুকেইটা আধাতে বিকা হ'ল তেতিয়াহ'লে কাৰ নেতৃত্বত আৰু কিয় বিকা হ'ল সেই গৰুকেইটা যদি বিকিবলৈ আনিছিল নিবিদাৰ আহ্বান কৰিছিল নেকি যদি নিবিদাৰ আহ্বান কৰা নাই তেনেহ'লে নিবিদাৰ আহ্বান নকৰাকৈ নলবাৰী জিলাৰ প্ৰতিজন দিলীপ শইকীয়া জয়ন্ত মল্লবৰাই 20টা দিলীপ শইকীয়াই 2টা নাৰায়ণ ডেকাই 2টা কমলপুৰৰ বিধায়কে 2টা এনেকৈ যে সকলোৱে গৰুকেইটা কম মূল্যত কিনি ল'লে কিয় আমাৰ অসমৰ নলবাৰী জিলাৰ দুখীয়া যুৱকসকলক এই গৰুকেইটা কিনি লৈ নিজৰ পৰিয়ালটো পৰিচালিত কৰাত সহায় নকৰিলে অন্য এটা প্ৰশ্ন আমাৰ জয়ন্ত মল্ল বৰুৱালৈ আছে যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে ইয়াত যিটো তেখেতৰ প্ৰকল্প এই প্ৰকল্প তেখেতে এটা আঁচনিত লৈছে যিটো আঁচনি 20টা হেৰিক দিয়া কথা আছিলে মাত্ৰ 15টাক দিব পাৰিলে ইয়াত বহুতে এপ্লাই নকৰিলে মই ক'ম কৃষিমন্ত্ৰী সেই সময়ত অতুল বৰাই আজি ৰিজাইন দিয়া উচিত কাৰণ জয়ন্ত মল্ল বৰুৱাই উনুকিয়াই দিলে যে কৃষি বিভাগটো সম্পূৰ্ণ সফল হোৱাহেঁতেন ছাবচিডি দিয়া 20টা আঁচনি ল'বলৈ অসমত আজিও কিয় যুৱক নাই আমি দেখুৱাই দিম নলবাৰীত বহু এনেকুৱা যুৱক প্ৰজন্মৰ ল'ৰাই গো পালন কৰি জীৱন নিৰ্বাহ কৰি আছে যিসকলক বঞ্চিত কৰা হ'ল আমাৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱালৈ আপুনি কিয় এবাৰ আপুনি নিজৰ নামত ছাবচিডিটো লোৱাৰ আগত নলবাৰীৰ আমাক নালাগে বিজেপিৰ কৰ্মকৰ্তাসকলক সুধিছিল নেকি যে এই ফাৰ্মৰ বাবে এনেকৈ টকা আহিছে কোনোবা ল'ব পৰা আমাৰ বিজেপিৰ যুৱক আছে নেকি যদি এই প্ৰশ্নটো সুধিলেহেঁতেন তেনেহ'লে আমাৰ ক'ব লগা একো নাছিল কিন্তু দুখীয়াসকলক তোমালোকে এই কথাটো জানিবলৈ নিদিয়ে এজন জনপ্ৰতিনিধি হিচাপে জয়ন্ত মল্ল বৰুৱাৰ প্ৰাইম ডিউটিটো আছিলে যে নলবাৰী সদৰ সমষ্টিত প্ৰথমতে বিচাৰ কৰিব লাগিছিল কোনোবাই এই আঁচনিটো পাবৰ কাৰণে যোগ্য থকা ব্যক্তি আছে নেকি মই জানো আছে টিহু সমষ্টিত আছে নাথকুছিত যোৱাকালি মই কৈছোঁ আমাৰ পশ্চিম নলবাৰীত বহুকেইটা ঠাইত 20-25টালৈকে গো পালন কৰে গতিকে সেই যুৱকসকলক কিয় উৎসাহিত নকৰি অকল বিধায়কসকলে মন্ত্ৰীসকলে কিয় গোটেই আঁচনি আৰু গৰুকেইটাও কিয় কিনি ল'লে আৰু যে গৰুকেইটা কিনি লোৱা বুলি ক'লে যিটো একাউণ্টত টকাটো গ'ল একেলগে সেই টকাটো গভৰ্ণমেণ্টে পাইছে নে নাই সেইটোৰো প্ৰমাণ লাগিব কাৰণ তেতিয়া এছেম্বলিত যেতিয়া কৈছিল গৰুকেইটা নাই বুলি কৈছিল হেৰুৱা গৰুকেইটা কেনেকৈ বিধায়ক আৰু মন্ত্ৰী কিনিলে এই কথাটো আমি জানিব লাগে
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ